জয় জয় কৃষ্ণ কৃপা ময়ম হে সর যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মাহ মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ ৰজাৰ ঈশ্বৰ কৃষ্ণক কৌটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু মহাহৰি অনন্ত জয়োত্ৰময়াতি হুৱে জাকস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। এতিয়া প্ৰথমে আমাক মহাভাগৱতে আজি ক'লে জয় জয় কৃষ্ণ কৃপা মহেশ্বৰ যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ যাৰ আজ্ঞাত ব্ৰহ্মা হৰৰ পৰা আদি কৰি ইন্দ্ৰ আদি ৩৩ কোটি দেৱতাই এই পৃথিৱীখনত স্বৰ্গ মৰ্ত্য পাতাল সকলোতে পৰিচালনা কৰি আছে। আজি ৰাতি বৰষুণ এজাক পৰিলে কাৰণো আজ্ঞা? প্ৰভু ভগৱন্তৰে আজ্ঞা। কেতিয়াবা বৰ ধুমুহা এটা আহে কাৰ আজ্ঞা? সেয়াও প্ৰভু ভগৱন্তৰে আজ্ঞা নহয় বাৰু। কেতিয়াবা আমাৰ ক্ষয় ক্ষতিয়ে কৰি যায় সেও প্ৰভু ভগৱন্তৰে আজ্ঞা বুলি কৈছে আমাক এইখিনিতে। মৎস্য কুম্ৰ আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ। মৎস্য কুম্ৰ নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহচি ৰাম বৌদ্ধ কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তৰ্জু পাৱে কৰোঁ প্ৰণাম। এয়া হ'ল মুখ্য 10টা অৱতাৰ। ইয়াৰ উপৰি আৰু 14টা অৱতাৰ যেনেকৈ পৃথু ব্যাস মুনিৰ পৰা আদি কৰি কপিল মুনিৰ পৰা দেৱঋষি নাৰদৰ পৰা মানে এই হ'ল 24টা অৱতাৰ। আৰু 24টা অৱতাৰে শেষৰ অৱতাৰটোৰ নামে হ'ল ঋষভ। ঋষভ ক'ত জন্ম হ'লে? নাভি ৰজাৰ পুত্ৰ হৈ ঋষভ জন্ম হ'লে। আৰু জন্ম হৈ তেওঁ আমাক ভাগৱতে কি দেখুৱাইছে? সেইকাৰণে আমাক এই ভাগৱতে কৈছে ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব হয়নে? ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। এতিয়া এটা আমাক বিশ্বত বুজাই যাব। বিশ্বত বুজোৱাটোৱে হ'ল গংগাৰ পাৰত এই ভাগৱতখন শুকদেৱে পৰীক্ষিতক শুনোৱাই আছিল। কি কাৰণত শুনোৱাবলগীয়া হ'ল? যেতিয়া পৰীক্ষিত ৰজাক সৌমিক মুনিৰ পুত্ৰ সিংগী মুনিয়ে 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰক বুলি অভিশাপ দিলে তেতিয়া তেওঁ নিৰুপায় হৈছিল। নিৰুপায় হৈ 60,000 মুনিয়ে ওচৰত তেওঁ পৰামৰ্শ বিচাৰিলে আৰু এই অভিশাপত মৃত্যু হ'লে বাৰু মোৰ কি গতি হ'ব প্ৰথম প্ৰশ্ন কৰিছিলে। আৰু তেতিয়া 60,000 মুনিয়ে পৰামৰ্শ দিলে এই অভিশাপত যদি তুমি অকালতে মৃত্যু হোৱা তেনেহ'লে 100 কোটি জন্ম তুমি কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব। তেতিয়া ৰজা পৰীক্ষিত নিৰুপায় হৈ মুনিৰ মুখত যাবে এই কথা শুনিলা ভূমিত পৰিয়া ৰজা কান্দিব লাগিলা। তেতিয়া এই পৰীক্ষিত ৰজাই মুনিসকলক কৈছিল ইয়াৰ কিবা এটা উপায় যদি আছে মোক দিয়ক।
কেনেকৈ মই আত্মাই গতি পাম। তেতিয়া বহুত মুনিসকলে কোনোবাই ক'লে দান কৰক, কোনোবাই ক'লে দক্ষিণা কৰক, কোনোবাই ক'লে যজ্ঞ কৰক, কোনোবাই ক'লে ধ্যান কৰক। নানা ৰকমৰ মুনিসকলে নানা মতে পৰামৰ্শ আগবঢ়ালে। আৰু সেই সময়ত ৰজা পৰীক্ষিতে মুনিসকলক কৈছিলে, গুৰুসকল, আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। মই দুটি প্ৰশ্ন আপোনাসকলক দিম, প্ৰশ্ন দুটা উত্তৰ মোক দিয়ক। বোলে কোৱাচোন। তেতিয়া কৈছিলে, প্ৰথম প্ৰশ্নটো হ'ল, মোক সাপে খাওক, তাত মোৰ আপত্তি নাই, কাৰণ মই যেতিয়া বেয়া কাম কৰিছোঁ মোক সাপে খোৱা ভাল। কিন্তু সাপে খালেও মই সাপ কেনেকৈ নেদেখিম তাৰ উত্তৰটো লাগে। 2 নম্বৰ প্ৰশ্নটো হ'ল, মই মৃত্যু হোৱাটো বৰ ভাল, কাৰণ মোৰ নিচিনা এজন অপদাৰ্থ পৃথিৱীত জীয়াই থাকিলে ইয়াৰ পাছত বহুত লোক অন্যায় অনীতি অধৰ্ম আচৰণ কৰি ফুৰা হ'ব। গতিকে মই এই সময়তে মৃত্যু হোৱাটো বৰ ভাল। কিন্তু মৃতক হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম, এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। এই দুটা প্ৰশ্নৰ উত্তৰ ঋষিসকলৰ ওচৰত বিচাৰিলে। আৰু 60,000 মুনিয়ে কৈছিলে, হেৰা ৰজা, তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ 60,000 মুনিৰ হাতত নাই। কাৰণ যাক সাপে খাব সি সাপ দেখিব, আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। হয়নে? মুনিৰ মুখত যেবে এই কথা শুনিলা, বুকে মুষ্টি হানি ৰজা কান্দিবে লাগিলা। বুকত ভুকিয়াই ভুকিয়াই ৰজা পৰীক্ষিত কান্দি আছিল। সেই সময়ত ব্যাসমুনি পালে আহি। তেতিয়া ব্যাসমুনিয়ে ক'লে, ৰাজা, বিপদত কি বস্তু এষাৰ জানা? ধৈৰ্য। বিপদত ধৈৰ্য লাগিব। এতিয়া তুমি ধৈৰ্য ধৰি বহা। 60,000 মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও বন। তুমি যদি এই 7 দিন গংগাৰ পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, আৰু তুমি মৃত্যু হ'বা, মৃতকৰ যান্ত্ৰণা নাপাবা। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত। কুশপতে পদ্মাসনে বসি মহাৰায়, শোকমুখে ভাগৱত শ্ৰৱণ কৰায়। এই মহাভাগৱত আজি পৰীক্ষিত ৰজাক শুনোৱাই আছে। এয়া হ'ল বিশ্বৰ কাহিনী। আৰু ভাগৱতে আমাক দেহটোত বুজাব। দ্বিতীয় ভাগে দেহত বুজাব। তৃতীয় ভাগে আমাক বুজাই যাব ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত কেনেকৈ আমি সদায় ব্যাকুল হৈ আছোঁ তাত বুজাব। আৰু চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ যে আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই। কোনদিনা মৃত্যু হ'ম, কোনদিনা এইখন পৃথিৱীৰ পৰা গুচি যাম তাৰ ভূক্ষেপ নাই। কেৱল ধন লাগে, ধান লাগে। হয়নে? ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালীয়ে কেনেকৈ দুবেলা দুসাঁজ ভালকৈ খায়, হয়, কেনেকৈ ল'ৰা ছোৱালী পুত্ৰ নাতিকেইটাক 7 তালা বিল্ডিং এটা বনাই দি যাওঁ, কেনেকৈ 10খনমান গাড়ী লৈ দি যাওঁ। এই ধান্দাত থাকোঁতে কালিয়ে যে মৃত্যু আছিল ক'বাই নোৱাৰিলোঁ, আহি খাউতকৈ লৈ গুচি গ'ল। হয়নে বাৰু? এতিয়া সেইটোকে আমাক আজি ক'লে মৎস্য কুম্ভৰ এই 24টা অৱতাৰ আমাক দেখুৱাইছে। প্ৰভু ভগৱন্তে এই পৃথিৱীখনতে 24টা অৱতাৰ লৈছিল। আৰু দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্তক সুধিলে, আপুনি বৈকুণ্ঠত লক্ষী আইৰ লগত ধুনীয়াকৈ খাই বৈ থাকিব লাগে, তেনেস্থলত আপুনি বৈকুণ্ঠৰ এই মৰ্ত্যত কিয় ইমান যান্ত্ৰণালৈ গৈ থাকে? তেতিয়া কৃষ্ণই দেৱৰ্ষি নাৰদক কৈছিলে, যদা যদাহি ধৰ্মেচ্য গিলানি ভৱতি ভাৰত, অভূত স্থানয় ধৰ্মেচ্য তদাত্মানং সৃজ্যামুহম, পৰিত্ৰাণায়া সাধুনাং বিনাশায়া চ দুষ্কৃতাম, ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। হেই দেৱৰ্ষি নাৰদ, মই বৈকুণ্ঠত আৰামত থাকিব পাৰোঁ, তথাপি মৰ্ত্যত কিয় আহিবলগীয়া হয় জানা? কিছুমান দুষ্কৃতিকাৰী, কিছুমান নৰাধম, কিছুমান ঠগ প্ৰবঞ্চনা লোচা পাজিৰ কাৰণে
মই আকৌ আহি মৰ্ত্যত জন্ম ল'ব লাগে। কিয়নো প্ৰথমতেই চন্দ্ৰ সূৰ্য যিদিনাই জন্ম দিয়া হ'ল সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়া হ'ল। আৰু যেতিয়া দুষ্কৃতিকাৰীয়ে বৈষ্ণৱ সনাতন ধৰ্মটো লোপ পেলাব যত্ন কৰিব, তেতিয়া মই ৰৈ থাকিব নোৱাৰোঁ। কিবা এটা অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰি ধৰ্মটো সংস্থাপন দি যাম, হয়নে? এইটোৱে হ'ল আমাৰ বিশ্বৰ কাহিনী। আকৌ এতিয়া দেহমাৰ্গত আমাক বুজাই যাব, সেই লোকসকল এই 24টা অৱতাৰ যে ভগৱানে লৈছিলে, আমি ভগৱানে লোৱা বুলি যদি ভাবি থকা হয় তেনেহ'লে নহ'ব। এই 24টা অৱতাৰ আমিহে সকলোৱে লৈ আছোঁ। প্ৰথমতে মৎস্য অৱতাৰ। আমি আই গৰ্ভত প্ৰথমে কি অৱতাৰ লৈছিলোঁ জানেনে? এটি মৎস্য, তাৰমানে মাছৰ অৱতাৰ লৈছিলোঁ। আৰু যেতিয়া আমাৰ ডিঙিটো গজি উঠিল, হাত ভৰি গজি উঠিল, তেতিয়া কাছ পোৱালি এটা হৈছোঁ মই আই গৰ্ভতে। হয়, যেতিয়া নোম নখ চুলি গজিবা আৰম্ভ হয় তেতিয়া গাহৰি ৰূপ এটা লৈছোঁ। আৰু যেতিয়া নোম নখ চুলি দীঘল হ'ল তেতিয়া মই তাতে নৰসিংহৰ ৰূপ এটা লৈছোঁ, হয়নে? 4 মাহ গুচি গ'ল, 5 মাহ পৰিলে। 5 মাহ হোৱাৰ লগে লগে মোৰ মাতৃক সেইসকলে পঞ্চামৃত খোৱালে। 5 মাহত পঞ্চামৃত খোৱাৰ দিনা মই পঞ্চামৃত খোৱাৰ লগে লগে মোৰ মানে এই জ্বৰ হৈ থকা মানে মোৰ আত্মাটো চেতন আহিল। তেতিয়া কি আহিল? নিদ্ৰা আহিল। হয়, আহাৰ লগা হ'ল। অৰ্থাৎ মোৰ আয়ে যিকণ আহাৰ খুৱায়, আয়ে ভাগৰ আপ্যায়নী নাড়ীডালৰ সৈতে লৈ যায় মোৰ নাড়ীডালত জইন কৰি দিলে। আয়ে যি আহাৰ খাব সেই আহাৰ গৈ মোৰ গৰ্ভত বা মোৰ পেটত সোমাব। তাকে খাই বৈ মই ডাঙৰ দীঘল হওঁ, হয়নে? আৰু 5 মাহ হোৱাৰ লগে লগে যেতিয়া মই অকণমান খাব পাৰিলোঁ, আয়ে খোৱা আহাৰটো খাব পোৱাৰ লগে লগে মই যেতিয়া হাত ভৰি লৰাব বিচাৰিলোঁ, তেতিয়া প্ৰভু ভগৱন্তে দেখিলে ই কেতিয়াবা মাকক গুৰিয়াই লঠিয়াই মাৰিব এতিয়া, নহয়নে? গতিকে এখন ইয়াক জাল দি বান্ধা হওক। লগে লগে জাল দি চাৰিওকিনাই মেৰিয়াই মোক বান্ধিলে। সেইখন জাল আমি জন্ম হোৱাৰ দিনা দেখাত দেখি বৰ নৰম, কিন্তু মই গৰ্ভত থাকোঁতে সেই জালখন লোহাময় টান। মই গুৰ মাৰি ভুকু মাৰিও সেই জালখন নষ্ট কৰিব নোৱাৰোঁ বা আইক মই বেদনা কৰিব নোৱাৰোঁ, হয়নে? এয়া 5 মাহত তেতিয়া কি হ'ল? বামন ৰূপ লোৱা হ'ল। তেনেকৈ যাওঁতে 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 24 অৱতাৰ, 24 নম্বৰ অৱতাৰটো ঋষভ। ঋষভে বোলে এটা জেগাতে সদৌ শেষত তেওঁ মানে মাথাই কাম নকৰা হ'ল, একে জেগাতে খাব, থাকিব, শৌচ কৰিব, পেচাব কৰিব, তাতে বাগৰ দিব। আপোনাসকলে পাইছে। সেইটো ঋষভ এদিন ময়ো হ'ম, আপুনিও হ'ব, তেখেতো হ'ব, তেওঁ হ'ব, সকলোৱে এদিন আমি হ'ম, হয়নে? হয়তো কোনোবাই 3 দিন হ'ব, কোনোবাই 3 বেলা হ'ব, কোনোবাই 3 ঘণ্টা, কোনোবাই 3 মাহ, কোনোবাই 3 বছৰ। কোনে কিমান দিন থাকে মই নাজানিম, কিন্তু সেই শেষ বিচনাত পৰি আমি শৌচ পেচাবত বাগৰ দিহে পৰলোক হ'ব পাৰিম। আমাক ভাগৱতে দেখুৱাইছে, হয়। গতিকে সেই লোকসকল এতিয়া আমাক এই ভাগিত দেখুৱালে, নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তৰ্য উত্তম হুৱে জাক হুৱে স্মৰি, যাৰ নাম স্মৰি। অন্তৰ্য মানে কি? পাহাৰে পাখণ্ডৰে জন্ম লোৱা কিছুমান লোকে গুৰু বামন চিনিয়েই নাপায়, হয়নে? হৰিনাম হৰিকীৰ্তন কি বস্তু বুজিয়েই নাপায়। সিও যদি গুণীসকলৰ লগ হৈ যদি আপোনাৰ ঈশ্বৰৰ নাম শুনে তেনেহ'লে অন্তৰ্য উত্তম হ'ব, হয়। আমাৰ ভিতৰতে মন কৰকচোন, ঢেৰ সম্প্ৰদায় আছে। কোচ, কলিতা, বামন, মহন্ত, হীৰা, লালুং, যোগী, নাথ, হয়, মিৰি, মিচিমি, চিংফৌ, পাটকাই, নগা, দফলা ইত্যাদি ঢেৰ জাতি আছে বা ঢেৰ সম্প্ৰদায় আছে। কিন্তু হওক কোনোবা অন্তৰ্য জাতি প্ৰশ্ন নাই। যাৰ কাণে হৰিনাম শুনা, ভাগৱত শুনা স্পৃহা আহিল, যাৰ জিবাখনে হৰিনাম ভাগৱত গোৱা স্পৃহা আহে, হয়নে? যাৰ ভাগৱত শুনাৰ ধৈৰ্য আহিলে তেনেহ'লে তেওঁলোক হওক চাণ্ডাল, হওক মেলচ, প্ৰশ্ন নাই।
মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, এই ৰাম যিটো মহা মেলছ জাতি, অসিও শুদ্ধ হুৱে আতি, মুখে মাত্ৰ হৰি নাম লৈ, কলিৰ ভয়ত গয়া নামত শৰণ লয়া, ৰহিলা সমস্তে ধৰ্ম চয়ি। কলিৰ প্ৰভাৱত ধৰ্মটো দৌৰি ফুৰিব। যিজন মানুহ হওক, কোনোবা চাণ্ডাল হওক, কোনোবা মেলছ, প্ৰশ্ন নাই। যিজনে হৰিনাম গাব, ক'ব, শুনিব, ভাল পাব, সেইজনৰ ওচৰত যাই ধৰ্মবোৰ ৰ'বগৈ। আৰু কোনোবাই হৰিনাম হৰি কীৰ্তন নুশুনা নোলোৱা মানুহে বামন মহন্ত হৈ পেলাই যদি মই বৰ ভাল জাতি বুলিও যদি উচ্চ জাতি বুলি বহি থাকে, তেওঁৰ ওচৰলৈ ধৰ্ম নাযায়। গতিকে এই ভাগিত আমাক বুজালে, সেই লোকসকল, গতিকে আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক এতিয়া আমি জ্ঞানী বনাব লাগিব। কিয় জানে? এই ভাগিটোৱে আমাক বুজাই দিলে ভূত, ভৱিষ্যত, বৰ্তমান বুলি কোৱা বস্তু এটা আছে, নহয়নে? 4টা বস্তু, ভূত, ভৱিষ্যত, বৰ্তমান 3টা। তাৰপাছত আছে আমাৰ শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল, 4টা কাল। 4টা কালৰে যেতিয়া আমাৰ যৌৱন কালটোত পৰিব, তেতিয়া আমি মতলীয়া হৈ যাওঁ। মতলীয়া হৈ যায় ধৰ্ম কি বস্তু, হৰিনাম কি বস্তু, ডাঙৰ সৰু কি বস্তু, তাক আমি গণ্যমান্য কৰিব পাহৰি যাওঁ। হকচু যৌৱন কালটোৱে যদি তেনেকৈ থকা হয়। গীতাত মহাকবি গোবিন্দ মিশ্ৰই লিখিছে, সিও হৌক ভাল থাকে চিৰকাল, যেহেন স্বপ্ন পৰাই, সূৰ্যকান্তি ফুল চন্দ্ৰ ৰশ্মি গ'লে সন্ধ্যাবেলা গেলি যায়। হওকচোন, সেইটোৱে যৌৱন কালটোকে যদি চিৰদিন পাই থকা হয়, নহয়, নহ'ব। 60 বছৰ হোৱাৰ লগে লগে কেঁকৰা পৰি আহিব লাগিব এতিয়া, হয়নে? যেনেকৈ সূৰ্যকান্তি ফুল এটা দুপৰীয়া হ'লে জকমকীয়া হৈ ফুলে, সন্ধ্যা হোৱাৰ লগে লগে জাপ যায়, তেনেকৈ আমাৰ জীৱনটো সেইটো জীৱন। গতিকে সেই লোকসকল, এই জীৱনটোৰ কথা চিন্তা কৰি আমি হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ লোৱা আগমুহূৰ্ততে সদায় ভকতৰ ওচৰত শৰণ ল'ব লাগিব আমি। গুৰুসকলে মন কৰিব নহয়। দেৱৰ্ষি নাৰদে কৃষ্ণক সুধিছিলে, প্ৰভু আপুনি কাক ভাল পায় বাৰু? তেতিয়া কৃষ্ণই কৈছিলে, ভকতে ভাল পায় যাক, মই ভাল পাওঁ তাক। আজি সৌ মৰিগাঁৱৰ পৰা আমি অধম আহিছোঁ। আপোনাৰসকলৰ এইখিনি ঢেকীয়াজুলি এই মানে লাবাৰী সত্ৰত আজি ভাগৱত গাই আছোঁ আহি। মোৰ ভাগ্য আপোনাৰসকলে এই মন্দিৰত অহা নাই। এইবাৰ আহি যে আপোনাৰসকলৰ পাৱাৰ ধূলি মাথাত লোৱা সুবিধাটো পাইছোঁ আহি, বৰ আনন্দ পাইছোঁ। কিন্তু প্ৰথমে আজি আপোনাৰসকল সকলোৱে মোক ভাল পাব লাগিব। যদি আপোনাৰসকল সকলোৱে মোক ভাল পায়, আমাৰ থাপনাত বহি থকা কৃষ্ণক মই ইমান খাতি কৰি থাকিবলগীয়া নাই, কৃষ্ণই এনেই ভাল পাব, তথাস্তু বুলি ক'ব। যদি এইসকল ভকতে মোক বেয়া পায়, তেনেহ'লে মই এইখিনি দীঘল খাই পৰি যদি কৃষ্ণক কৈ থাকোঁ মোক ভাল পাওক, মোক ভাল পাওক, মোক ভাল পাওক, নাপাব। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এইকণ কথা কাণ দি আপোনাৰসকলে সাধু গুৰু বৈষ্ণৱ ভকত দেখাৰ লগে লগে হাতযোৰ কৰিবা শিকক। কাৰণ ভকতৰ মুখত কেতিয়াও কোনোদিনে বেয়া বাক্য নাহে। কোনোবা এটা ল'ৰাই সেৱা কৰাৰ লগে লগে কাৰোবাৰ মুখত খাওঁতকৈ কি আহিব জানে? সৌভাগ্যৱান হওক, হয়নে? কোনোবা এজনী বোৱাৰীয়ে সেৱা কৰাৰ লগে লগে ভকতৰ বৈষ্ণৱৰ মহন্তৰ মুখত কি আহিব? শিৰসিন্ধু অক্ষয় হওক। কাৰোবাক ক'ব কল্যাণ হওক, যেনে তেনে তাৰমানে ভাল এটা আহিব। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সৰুকালৰ পৰা যদি সাধুগুৰু বৈষ্ণৱ ভকতক সেৱা কৰি ফুৰা অভ্যাস কৰে, তেনেহ'লে চিন্তা নাই, এই পৃথিৱীখনত আপোনাৰসকলে শান্তিৰে জীৱন যাপন কৰিব পাৰিব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ ৰামে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি,
পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এৰামে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়ে আয়োধ্যা ৰিয়াতাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত পয়া 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য এতিয়া এইকণ কথা আজি ক'লে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ 7 দিন 7 ৰাতি শুকদেৱে গংগা পাৰত এই মহাভাগৱতখন শুনোৱাই আছিল তেওঁ গৰ্ভত আছিল 18,000 চুলুক আৰু তেওঁ 7 দিন 7 ৰাতি কৈ যাওঁতে যাওঁতে ইয়াৰ পৰা চুলুক কিমান ওলালেগৈ 23,24,000 চুলুক হ'ল এই 23,24,000 চুলুক পৰীক্ষিত ৰজায়ে একান্ত চিতে শুনি গ'ল হয়নে প্ৰথম ভাগৱত আৰম্ভণিতে শুকদেৱে পৰীক্ষিত কৈছে ৰাজা তোমাক খিংগিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব কিন্তু তুমি আকৌ ভাবি নলবা সৰু ল'ৰা এটাইহে দিলে অভিশাপটো লাগিবও পাৰে নালাগিবও পাৰে তেনে ভাব নলবা অৱশ্যে লাগিব গতিকে তুমি এতিয়া একখন হৈ ভাগৱত শুনা লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিল গুৰুদেৱ মোক বুজাই দিয়কচোন একখন মানে কি তেতিয়া শুকদেৱে পৰীক্ষিত ৰজাক বুজাই দিছে একখন মানে কি জানা কায় মন বাইক এক কৰা কায় মানে হ'ল নিজৰ দেহটো মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৰ গুৰিয়ালটো হয়নে আৰু বাইক মানে হ'ল জীৱাসন এই তিনিটা বস্তু তুমি এক কৰি লোৱা লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা তুমি লাজ নকৰিবা আৰু মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক কৈ যাম যাওঁতে ইয়াৰ পৰা এনে কথা কিছুমান আহিব বাপেকে জীয়েকে শহুৱেকে বোৱাৰীয়েকে বাপেকে পুতেকে মাকে পুতেকে শুনিলে লাজ পাব হেৰা ৰজা তুমি লাজ নকৰিবা সন্দেহ হ'লে তুমি মোক প্ৰশ্ন কৰিবা মই প্ৰশ্নৰ উত্তৰ দি যাম হয়নে শুকদেৱে এইকণ পৰামৰ্শ দিছে এতিয়া তুমি একখন মানে কি লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ সকলো তুমি ত্যাগ দি একান্ত চিতে ভাগৱত শুনা সেইটোকে কৈছে এখন যদি ইন্দ্ৰিয় বৰ্গবোৰ ইপিনে সিপিনে গৈ থাকে তেনেহ'লে সেইটো আমি এখন হ'ব নোৱাৰিম পৰীক্ষিত ৰজাক এইকণ পৰামৰ্শ দিলে গতিকে সেই লোকসকল আৰু ইটো ভাগিত আমাক ক'ল 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰে মহাপুণ্য স্থান এইকণ কথা আকৌ কেতিয়া ক'বলগীয়া হ'ল মই অকণমান আগুৱাই গ'লোঁ 7 দিন 7 ৰাতি গংগাৰ পাৰত ভাগৱত শুনিলে শুনাৰ পাছত পৰীক্ষিত ৰজাক তক্ষক নাগে দংশন কৰিলে সেইখন সভা শেষ ইয়াৰ 100 বছৰৰ পাছত নমিষা অৰণ্যত আজি গোটেই 60,000 মুনি সকলোৱে বহিছে বহাৰ লগে লগে শুকদেৱে এক কম 60,000 মুনিক ক'লে যে মুনিসকল আজি 100 বছৰৰ আগত পৰীক্ষিত ৰজাক মই
7 দিন যে এই ভাগৱত শুনোৱালোঁ, এই ভাগৱতখন আজি যিজনে ক'ব পাৰিব তেওঁকে মই এই গাড়ীখন দি থৈ মই আজিৰ পৰা বৰদৈচিয়া আশ্ৰমক যামগৈ। আৰু মোক কোনোদিনে তোমালোকে লাগ নাপাবা, দেখাও নাপাবা, হয়নে? তেতিয়া এক কম 60,000 মুনিয়ে কোনেও ক'ব নোৱাৰিলে। আৰু যেতিয়া গংগাৰ পাৰত শুকদেৱে আজি পৰীক্ষিত ৰজাক ভাগৱত শুনোৱাব, সেই সময়ত 60,000 মুনি সকলোৱে আগুৰি ধৰি বহিলে। আৰু আগৰ পিনে সূত মুনি আছিল, উগ্ৰচুবা সূত। তেতিয়া লগে লগে ঋষিসকলৰ মাজত মানে আলোচনা হৈ গ'ল, এখেত অকুলীন জাতি, কোনোবাই কৈছে এখেত নিজ জাতি, এওঁ আগশাৰীত বহি থাকিলে আমি শোভা নাপাওঁ। সকলোৱে হৈ গ'ল, মানে এখেত আমাৰ সভাস্থলী থাকিলে ভাল নহ'ব। সদৌ শেষত ভৃগুমুনিয়ে ক'লে, বোপা সূত, তুমি অকুলীনৰ কাৰণে, অকুলীন জাতিৰ কাৰণে তোমাক অস্পৃশ্যতা কৰিছে মুনিসকলে, গতিকে তুমি বাহিৰত বহিলে ভাল হ'ব। তেতিয়া উঠাই দিলে। উঠাই দি যেতিয়া তেওঁ নিজে গৈ সৌ বাহিৰত বহি ইমান ঋষি সমাজৰ পৰা উঠাই দিয়া বৰ সন্মান হানি দুখতে কান্দি 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 7 দিন 7 ৰাতি একেৰাহে ভাগৱত শুনি আছে। এই আজি এক কম 60,000 মুনিয়ে ভাগৱতৰ গ্ৰন্থৰ কথা ক'ব নোৱাৰিলে কোনেও। তেতিয়া সেইদিনাও সমাজৰ বাহিৰত সূতমুনি বহি আছিল। তেতিয়া লাহেকৈ শুকদেৱে ক'লে, হেৰা বোপা সূত, এক কম 60,000 মুনিয়ে কোনেও ক'ব নোৱাৰিলে ভাগৱত গ্ৰন্থৰ কথা। মই গংগাৰ পাৰত যিমানকণ কৈছিলোঁ, তুমি পাৰিবা নেকি? তেতিয়া লগে লগে সূতে ক'লে, গুৰুদেৱ, যিদিনা মোক মুনিসকলে সমাজৰ পৰা বাহিৰ কৰি দিলে, সেই দিনাই লগে লগে আপোনাক মই অন্তৰতে গুৰু মানি মই আপোনাৰ মুখৰ ভাগৱত শুনি কণ্ঠাগত কৰিলোঁ। যদি আপুনি অৰ্ডাৰ বা আজ্ঞা দিয়ে মই কৈ যাম। তেতিয়া সূতমুনিয়ে এই গোটেই 18,000 ভাগৱতৰ শ্লোক একাদিক্ৰমে ক'লে। কোৱাৰ লগে লগে শুকমুনিয়ে উঠি গৈ তেওঁক হাতত ধৰি লৈ আহি এই স্থলীত বহুৱাই তেওঁ গুচি গ'ল। তেতিয়া 60,000 মুনি সকলো মানে পুলুঙা পুলুঙি লাগি আছে, মোৰ তৰঙাই আছে, কিন্তু এতিয়া শুকদেৱ আছে, কোনেও একো ক'ব নোৱাৰে। যেতিয়া শুকদেৱ গুচি গ'ল, যোৱাৰ লগে লগে মুখত আহিল কিছুমানৰ যে এওঁ অকুলীন জাতি, এওঁ মুখে আমি ভাগৱত নুশুনো, হয়নে? এওঁ নিজ জাতি, এওঁ মুখে ভাগৱত নুশুনো। কোনোবাই কৈছে নহয় তেওঁ মুখে মই ভাগৱত শুনিম। যেতিয়া 60,000 মুনিৰ ভিতৰত উঠি হুলস্থুলৰ পৰিৱেশ হ'ল, হোমবাৰী দাঙি যেতিয়া মানে এই মাৰপিট লাগে আৰু, হয়, এই তেতিয়া ভৃগুমুনিয়ে উঠি ক'লে, ৰ'বাচোন, তোমালোকে যদি আজি এই কথাকণত লাগি যদি মাৰপিট লাগা, চন্দ্ৰ সূৰ্য থকালৈ তোমালোকৰ কুশিয়াতি ৰ'ব। ঋষি সমাজে তেনেকৈ মাৰপিট লাগিল। গতিকে এতিয়া এটা কথা হ'ল, তেওঁ অকুলীন জাতি, নিজ জাতি, কিন্তু তেওঁকে যে আমাৰ গুৰু শুকদেৱে যে দায়িত্ব দি গ'ল। গতিকে এতিয়া ভাগৱত যিসকলে শুনিব সেইসকল বহা, আৰু যিসকলে নুশুনে সেইসকল উঠি যোৱা। তেতিয়া লগে লগে 32,000 মুনি তাৰ পৰা উঠি গুচি গ'ল। বাকী থাকিল 28,000, হয়নে? এই এতিয়া দিনৰ অকণ ভোট দিয়া দিন হোৱা হয়তো সূতে কোনোদিনে ভাগৱতৰ আসন নাপায়, কাৰণ হাৰিলে হয়। সেই 28,000হে ভোট পালে, সিপিনে 32,000 উঠি গ'ল। কিন্তু তেতিয়া যুগত ভোটৰ যুগ নহয় বুলিহে মানে সুবিধাটো পালে। এতিয়া আজি এই 28 সহস্ৰ ঋষি, বেদত প্ৰধান, বিষ্ণুৰ নৈমুখ ক্ষেত্ৰ, মহাপুণ্য স্থান, এই 28,000 মুনি সৈমিকাদি মুনিসকলে আজি সূতক আহ্বান কৰিছে, গুৰুদেৱ, 100 বছৰৰ আগত আমি যি ভাগৱত শুনিছিলোঁ গংগাৰ পাৰত, সেই কৃষ্ণৰ কথাবোৰ আমাক আকৌ শুনাওক। আমি বহুত পাহৰা শুঙৰা হৈছে, যাতে আমাৰ মনত আহক, হয়। গতিকে আমাৰসকলক বুজালে, আমি এদিন ভাগৱত শুনি যদি 2 বছৰ 3 বছৰ ভাগৱত নুশুনো, কামত আহিবনে? হয়নে? সংস্কৃতত কৈছে ন অভ্যাসং বিদা নাস্তি, ন অভ্যাসং বিদা নাস্তি। তাৰমানে যদি আপোনাৰ অভ্যাস নাথাকে, ভাল বিদা হ'লেও অন্তৰত আপোনাৰ থাকিলে সিও নাইকিয়া হৈ যাব, হয়। গতিকে আমি আজি ভাগৱত শুনাই নহয়, সময় সুযোগ পোৱাৰ লগে লগে যাতে শাস্ত্ৰ ভাগৱত শুনা, আমি মানে যেতিয়া অন্তৰত আগ্ৰহটো আহিব,
তেতিয়া নিশ্চয় আমাৰ কামত আহিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।